অতি ভয়াবহ এটা ভয়ঙ্কৰ এটা কাহিনী যদি হিন্দী সিনেমাৰ কথা কওঁ বা সাসপেন্স ধৰ্মী আমি সিনেমাৰ কথা কওঁ বা ধাৰাবাহিকৰ কথা কওঁ আৰু সেই কাহিনীত কৈও যেন এক জটিল এক পাক লগা কাহিনী আছিল ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড য'ত খলনায়িকা চলনাময়ী সোনম ৰঘুবংশীৰ চতুৰালি এটাকৈ প্ৰকাশ পাইছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ হয় হিন্দী সিনেমাৰ সেই সাসপেন্স ধৰ্মী কাহিনীত কৈও যেন অতি পাক লগা আছিল ৰাজা ৰঘুবংশীৰ সেই হত্যাকাণ্ডৰ পৰিকল্পনা প্ল্যান এ প্ল্যান বিৰ কথা ইতিমধ্যে আমি আপোনালোকক জনাইছো আৰু তাৰ লগে লগে আৰু বহুখিনি চাঞ্চল্যকৰ তথ্য বিস্ফোৰক তথ্য এই মুহূৰ্তত সন্মুখলৈ আহি আছে 8 দিনৰ জিম্মাত লৈছে মেঘালয় আৰক্ষীয়ে আটাইসকল অভিযুক্তক ৰাজা ৰঘুবংশীৰ হত্যাকাৰী পত্নী সহ সুপাৰী কিলাৰ সহ সোনমৰ প্ৰেমিক সহ 5 অভিযুক্তক জিম্মাত লৈ বৰ্তমান জোৰদাৰ জেৰা চলাই আছে মেঘালয় আৰক্ষীয়ে আৰু তাৰ সমান্তৰালকৈ পোহৰলৈ আহিছে এনে কিছু বিস্ফোৰক তথ্য যে শক্তিপীঠৰ দোহাই দি বিয়াৰ পিছতো ৰাজাক শাৰীৰিক সম্পৰ্ক স্থাপনত বাধা প্ৰদান কৰিছিল সোনমে এবাৰ কল্পনা কৰক কিমান চতুৰালি কিমান বিষ বাষ্প সোমাই আছে সোনমৰ মানসিকতাত 11 মেত বিবাহপাশত আবদ্ধ হৈছিল 11 মেত বিবাহপাশত আবদ্ধ হৈ 4 দিন শহুৰেকৰ ঘৰত ৰাজাৰ ঘৰত আছিল সোনম 4 দিনৰ পিছতে মাকৰ ঘৰলৈ গুচি গৈছিল আৰু সেই মাকৰ ঘৰলৈ গৈ হত্যাকাণ্ডৰ সেই নাটকখন ৰচনা কৰিছিল হত্যাকাণ্ডৰ নাটকখন ৰচনা কৰি হানিমুনৰ বাবে টিকট বুক কৰিছিল হানিমুনৰ ডেষ্টিনেশ্যন কি আছিল সেই কথা ৰাজা অৱগত নাছিল ৰাজা সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখি টিকট কৰিছিল আৰু টিকট কৰিছিল গুৱাহাটীলৈ বুলি এই কাৰণে যে কামাখ্যা ধামত মূৰ দুৱাই কামাখ্যাৰ আশীষ লৈ তেওঁলোকে যুগ্ম জীৱনৰ পাতনি মেলিব এনেদৰে এক প্ৰকাৰ ৰাজা ৰঘুবংশীক ব্ৰেইন ৱাশ কৰিছিল আৰু সেই কামাখ্যাৰ দোহাই দি মা কামাখ্যাৰ দোহাই দি এই চলনাময়ী সোনমে ৰাজাক শাৰীৰিক সম্পৰ্ক স্থাপনতো বাধা প্ৰদান কৰিছিল যে কৈছিল যে যুগ্ম জীৱনৰ পাতনি আমি ভালদৰে মেলিম মা কামাখ্যাৰ আশীষ লৈ এনে ধৰণৰ দোহাই দি নিৰ্জীৱ প্ৰকৃতিৰ অতি সৰল প্ৰকৃতিৰ যুৱক নিৰীহ সেই ৰাজা ৰঘুবংশীক চলনাৰ পাখেৰে আবদ্ধ কৰিছিল চলনাময়ী সোনম ৰঘুবংশী আৰু সেই পৰিকল্পনাক বাস্তৱ ৰূপ দিবলৈ ৰাজা ৰঘুবংশীক বিমানবন্দৰলৈ আহিবলৈ কৈছিল কাৰণ দুয়ো পৃথকে বিমানবন্দৰত গৈ লগ হৈছিল হানিমুন হত্যাকাণ্ডৰ ব্লুপ্ৰিন্ট তেনেদৰে প্ৰস্তুত কৰি সেই যাত্ৰা আৰম্ভ কৰিছিল 20 মে দিনাখন 11 মেত বিবাহপাশত আবদ্ধ হৈ 20 মেত গুৱাহাটী অভিমুখে আহিছিল সোনমে নিজৰ ঘৰৰ পৰা গৈছিল বিমানবন্দৰলৈ ৰাজাই নিজৰ ঘৰৰ পৰা বিমানবন্দৰলৈ গৈ দুই বিমানবন্দৰত লগ হৈ গুৱাহাটীলৈ আহিছিল আৰু গুৱাহাটীত মা কামাখ্যাৰ আশীষ লৈছে মা কামাখ্যাৰ আশীষ লৈছিল এই নৱবিবাহিত দম্পতীয়ে মা কামাখ্যাৰ আশীষ লৈ তাৰ পিছত মেঘালয়লৈ যোৱাৰ কথা কৈছিল যে নেকি মেঘালয়ৰ কথা গমেই পোৱা নাছিল ৰাজা ৰঘুবংশীয়ে আৰু গুৱাহাটীৰ পৰা ৰাজাই পৰিয়ালক জনাইছিল মাতৃক জনাইছিল যে তেওঁলোকে গুৱাহাটীৰ পৰা মা কামাখ্যাৰ আশীষ লোৱাৰ পিছত মেঘালয়লৈ যাব হাস্যবদনে দুয়ো ফটো উঠিছিল মা কামাখ্যা ধামত মা কামাখ্যাৰ আশীষ লৈ হাস্যবদনে উঠা সেই ফটো পৰিয়ালৰ লোকলৈ প্ৰেৰণ কৰিছিল কিন্তু সোনমৰ হাঁহিৰ আঁৰত এডিঙি যে বিষ লুকাই আছিল সেয়া তিল মানুহ উমানেই নাপালে ৰাজা ৰঘুবংশীয়ে ইয়াৰ মাজতে এটা জ্যোতিষীৰ এংগলো পোহৰলৈ আহিছিল আমি সেই কথাও কালিয়ে আপোনালোকক জনাইছিলোঁ জ্যোতিষীৰ এংগল যে বিবাহৰ আগত দুয়োৰে শুৱৰণি চাইছিল জ্যোতিষীয়ে শুৱৰণি চাই ৰাজাৰ মাতৃক সাৱধানবাণী শুনাইছিল যে এইগৰাকী ছোৱালীয়ে ভৱিষ্যতে ৰাজাৰ বাবে বিপদ কঢ়িয়াই আনিব পাৰে দূৰণিবতীয়া ভ্ৰমণ যাতে দুয়ো একেলগে নকৰে তাৰ বাবে সকিয়নি প্ৰদান কৰিছিল জ্যোতিষীয়ে এয়া দুৰ্ভগীয়া ৰাজাৰ মাতৃৰ ভাষ্য ইতিমধ্যে আমাৰ সাংবাদিকৰ আগত ৰাজাৰ মাতৃয়ে এইসমূহ কথা উল্লেখ কৰিছে যে জ্যোতিষীয়েও বাধা প্ৰদান কৰিছিল যাতে দুয়ো একেলগে দূৰ ভ্ৰমণলৈ নাযায় বিয়াৰ পিছত বিপদ মাতি আনিব পাৰে যুৱতীগৰাকীয়ে ৰাজাৰ জীৱনলৈ আৰু সেয়াই বাস্তৱ ক্ষেত্ৰত হ'ল এয়া জ্যোতিষীৰ ভৱিষ্যৎবাণী নে অন্ধবিশ্বাস এয়া পিছৰ কথা কিন্তু এইসমূহ এংগল এই মুহূৰ্তত সন্মুখলৈ আহিছে সমান্তৰালকৈ যেতিয়া মেঘালয়লৈ যোৱাৰ কথা অৱগত কৰিছিল পৰিয়ালক তেতিয়া ৰাজাৰ মাতৃয়ে বাধা প্ৰদান কৰিছিল বাধা কৰাৰ সত্ত্বেও
কেনেদৰে ভাবিব এগৰাকী ধৰ্মপত্নী যাক আজীৱন সাৰথি কৰি লোৱাৰ মানসেৰে হোমৰ জুইক সাক্ষী কৰি জীৱনৰ সংগী কৰি লৈছে সেইগৰাকী সংগীয়ে যে তেওঁৰ কাল হৈ আহিব ঘাতক হৈ আহিব কেনেদৰে মানি ল'ব ৰাজাই আৰু সেইবাবে মাকে বাধা দিয়া সত্ত্বেও কিন্তু ৰাজাই পত্নীৰ কথা মতেই মেঘালয়লৈ যোৱাত সন্মতি প্ৰদান কৰিছিল আৰু তাৰ পিছৰ পৰিণামখিনি আমি ইতিমধ্যে দেখিছোঁ এক ভয়াবহ পৰিণাম আমি পুনৰ জনাও হিন্দী সিনেমাৰ সাসপেন্সধৰ্মী কাহিনীতকৈও যেন অতি ভয়াবহ অতি পাক লগা আছিল এই নাটকখনৰ স্ক্ৰিপ্টখন এই হত্যাকাণ্ডৰ হানিমুন হত্যাকাণ্ডৰ সেই স্ক্ৰিপ্টখন বা পৰিকল্পনাখিনি ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে এনেদৰেই ৰাজাক সোনমে চতুৰালীৰে মা কামাখ্যাৰ দোহাই দি শাৰীৰিক সম্পৰ্ক স্থাপনত বাধা প্ৰদান কৰি গুৱাহাটীলৈ আনিলে মা কামাখ্যাৰ আশীষ ল'লে আৰু তাৰ পিছৰ প্ল্যান এ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত প্ল্যান এ বাস্তৱ ৰূপ দিবলৈ কেনেদৰে শিলঙলৈ লৈ গ'ল তাৰ পিছৰ প্ৰতিটো ঘটনা পৰিঘটনা এটা ডাঙৰ কাহিনী তাত লুকাই আছে আৰু সেই কাহিনীসমূহ ফাদিল কৰিবৰ বাবে বৰ্তমান জোৰদাৰ তদন্তত নামি পৰিছে মেঘালয় আৰক্ষীৰ SIT অতি ভয়াবহ ৰূপত শিলঙলৈ লৈ গৈ তিনি সুপাৰী কিলাৰক লাখ টকা দি 20 লাখ টকাৰ বন্দোবস্তি কৰি প্ৰেমিক ৰাজাৰ সৈতে মিলি এই হত্যাকাণ্ড প্ল্যান এ বাস্তৱ ৰূপ দিলে যদি প্ল্যান এ সফল নহয় তেতিয়াহ'লে সেলফি উঠাৰ চলেৰে মেঘালয় দুৰ্গম পাহাৰৰ পৰা চেৰাপুঞ্জীৰ দুৰ্গম পাহাৰৰ পৰা গটিয়াই পেলাই হত্যা কৰাৰো ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছিল অৰ্থাৎ প্ল্যান বি আছিল সেয়া কিন্তু প্ল্যান এ এনেদৰে বাস্তৱ ৰূপ দিলে যে লাখ টকা খৰচ কৰি হলেও এই হত্যাকাণ্ড সংঘটিত কৰিলে আৰু যে নেকি এই হত্যাকাণ্ড বা এই পৰিকল্পনাখিনিৰ সমস্ত কথা সোনমৰ মাতৃয়ে অৱগত আছিল কাৰণ সোনমে সকিয়নি দিছিল মাতৃক বিয়াৰ পিছত যি পৰিস্থিতি হয় তাৰ বাবে কিন্তু সোনম জগৰীয়া নহয় কাৰণ মাতৃক সোনমে জনাইছিল যে মই এই বিয়াখনত নবহো এই বিয়াখনত মই আবদ্ধ নহওঁ কাৰণ মই অন্য এজন লৰাক ভাল পাওঁ তেতিয়া মাতৃয়ে সোনমক বুজনি দিছিল যে প্ৰেম বেলেগৰ লগত কৰিলেও জাতিকুলৰ ভিতৰতে বিয়াত বহিব লাগিব মাতৃয়ে তেনেদৰে বুজনি দিছিল আৰু মাতৃৰ বুজনিত নিজৰ অমতত সেই বিয়াখনত বহিছিল সোনম ৰঘুবংশী ৰাজা ৰঘুবংশীৰ সৈতে কিন্তু এই দুঃসাহস কেনেদৰে পালে সোনমে যে এটা পৰিয়ালক নিষেধ কৰি দিলে পূৰ্বৰ প্ৰেমিকৰ সৈতে লগ লাগি এটা পৰিয়ালক নিষেধ কৰাৰ এই দুঃসাহস এগৰাকী যুৱতী যিয়ে নেকি সকলোকে এই মুহূৰ্তত ভবাই তুলিছে যে কিমান সুৰক্ষিত এনেদৰে বিবাহ এটা পবিত্ৰ অনুষ্ঠান এটা পবিত্ৰ বান্ধন কিমান সুৰক্ষিত তাকে লৈ এই মুহূৰ্তত সকলো চিন্তাত পৰিছে দুঃচিন্তাই এই মুহূৰ্তত জুমুৰি দিছে এই কাণ্ড প্ৰত্যক্ষ কৰাৰ পিছত এয়া স্বাভাৱিক কাৰণ মাকে গম পোৱাৰ পিছতো সোনমৰ মাতৃয়ে গম পোৱাৰ পিছতো এই বিয়াখনত এনেদৰে বহিল আৰু মাকক তেতিয়াই সকিয়নি দিছিল বিয়াৰ পিছত এনেকুৱা ভয়ংকৰ পৰিস্থিতি হ'ব তাৰ কিন্তু দায়িত্ব সোনমে নলয় এয়া গুৰুতৰ অভিযোগ কালি দিনটোত উত্থাপন কৰিছিল ৰাজা ৰঘুবংশীৰ দুগৰাকী ভাতৃ বিপিন ৰঘুবংশী আৰু লগতে আন এগৰাকী ভাতৃয়ে দুই ভাতৃৰ এই গুৰুতৰ অভিযোগেও বহুখিনি তথ্য উন্মোচিত কৰিছে আৰু যাৰ বাবে তদন্তৰ আওতালৈ ৰাজাৰ মাতৃক অনাৰো ক্ষমা কৰিব সোনমৰ মাতৃক তদন্তৰ আওতালৈ অনাৰো দাবী উত্থাপন কৰিছে ৰাজাৰ দুই ভাতৃয়ে সেই ৰাজৰ বাবেই ৰাজাক হত্যা কৰাৰ এনেধৰণৰ দুঃসাহস এগৰাকী যুৱতীৰ প্ৰেমিকৰ লগত লগ হৈ এনেধৰণৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰি আজি সমগ্ৰ দেশ জোকাৰি গৈছে এই হত্যাকাণ্ডই মেঘালয়ক বদনাম কৰা হ'ল মেঘালয়ক কলংকৰ দাগ সানি দিয়া হ'ল প্ৰথম অৱস্থাত ভবা হৈছিল যে এয়া কোনো অপহৰণ বা দুৰ্ঘটনাত পতিত হৈ নৱবিবাহিত দম্পতীয়ে প্ৰাণ হেৰুৱালে অপহৰণ কৰা হ'ল এনেধৰণৰ ভবা হৈছিল তাত লোকেলৰ স্থানীয় লোকৰ কোনো হাত আছে দুইৰে নিৰুদ্দেশৰ সম্পৰ্কত এনেধৰণৰ কথা ভবা হৈছিল কিন্তু অতি পূৰ্ব পৰিকল্পিতভাৱে হত্যা কৰি যি ঘটনাক অপহৰণৰ ৰূপ দিয়া চেষ্টা কৰিছিল সকলো ফ্লপ শ্বট পৰিণত কৰিলে মেঘালয় আৰক্ষীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ক্লু লাভ কৰিছিল আৰু সেই ক্লুৰ আধাৰত ইতিমধ্যে সোনমৰ গতিবিধিক লৈ সন্দেহ প্ৰকাশ কৰিছিল সেই ক্লুসমূহৰ ভিত্তিত আৰু তাৰ পিছত মেঘালয় আৰক্ষীয়ে তাক এনেদৰে সন্মুখত সত্য প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত সফল হ'বলৈ সক্ষম হ'ল প্ৰিয় দৰ্শক এই চলনাময়ী এই পৈশাচিক মনোবৃত্তিৰ
সোনম ৰঘুবংশীৰ এই কাণ্ডক লৈ আপুনি কি ভাবে জনাব পাৰে কমেন্ট সেকশনত আপোনাৰ মতামত এই মুহূৰ্তত আমি লাইভৰ পৰা বিদায় লম ধন্যবাদ